কংগ্ৰেছ আৰু বিজেপিৰ সভাৰ পাৰ্থক্য স্পষ্ট দুয়োটা দলৰ ভিজন পৰিষ্কাৰ কংগ্ৰেছে বাহিৰৰ পৰা অতিথি আনি সভা ফ্লপ কৰিছে আৰু বিজেপিয়ে কেন্দ্ৰীয় নেতৃত্বক আনি নিজৰ স্থিতি মজবুত কৰিছে কংগ্ৰেছ বা বিৰোধী ঐক্যই বাহিৰৰ বিভেদকামী শক্তিসমূহক অসমলৈ আনি বাৰে বাৰে বিপদত পৰিছে আনহাতে বিজেপিৰ নিজৰ সুস্পষ্ট নীতি ৰাইজৰ আগত তুলি ধৰিছে নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ ডেস্ক ৰিপৰ্ট ষ্টুডিঅ'ত মই নৱজিত ডেকা আজি আলোচনা কৰিবলৈ লৈছো দুখন সভাৰ কথা কংগ্ৰেছৰ ৰণদংকা বজোৱা এখন সভা আৰু বিজেপিয়ে 2026ৰ বাবে ৰণদংকা বজোৱা আজিৰ সভাখন এই সভা দুখন যদি আমি লক্ষ্য কৰোঁ তেতিয়া হলে দুয়োটা দলৰ নীতি আদৰ্শ কি ধৰণে আগবাঢ়িছে কোন আগত আছে কোন পিছত আছে সেয়া স্পষ্ট হৈ পৰিছে কংগ্ৰেছে বিভ্ৰান্ত হৈছে নিজৰ নীতিক লৈ কি এজেন্ডা লৈ বিৰোধী ঐক্য আগবাঢ়িব তেওঁলোকৰ নিৰ্বাচনী ইস্যু কি হ'ব সেয়াও ধুখৰ সেয়া তেওঁলোকৰ কৰ্মকাণ্ডই হওক বা তেওঁলোকে যিসমূহ সভা অনুষ্ঠিত কৰিছে এই সভাসমূহৰ পৰা যি দেখিছোঁ বা অসমৰ জনসাধাৰণে যি প্ৰত্যক্ষ কৰিছে তাৰ পৰা এটা কথাই স্পষ্ট হৈ পৰিছে যে বিৰোধী ঐক্য বা কংগ্ৰেছৰ যি তেওঁলোকে 2026ত অৱতীৰ্ণ হ'ব লগা যি নিৰ্বাচনী বৈতৰণী এই নিৰ্বাচনৰ কাৰণে তেওঁলোকৰ প্ৰস্তুতি কি ধৰণৰ তেওঁলোক এতিয়াও দমুজাত আছে তেওঁলোকৰ সুস্পষ্ট ৰণনীতি এতিয়াও তেওঁলোকে তৈয়াৰ কৰিব পৰা নাই আজি খানাপাৰাত অনুষ্ঠিত পঞ্চায়তৰ জনপ্ৰতিনিধিৰ সভাখনে বিজেপি আৰু মিত্ৰজোঁটৰ বাবে এক সফল আৰম্ভণি ৰূপে বিবেচিত হ'ল মই কংগ্ৰেছত সমালোচনা বা বিজেপিক সমৰ্থন কৰিব খোজা নাই আমাৰ দৃষ্টিত যি ধৰা পৰিছে তাকহে ক'ব খুজিছোঁ আজি খানাপাৰাত অনুষ্ঠিত হ'ল পঞ্চায়তৰ জনপ্ৰতিনিধিৰ সভাখন য'ত উপস্থিত আছিল ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অমিত শ্বাহ উপস্থিত থকা এই সভাখনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষণত স্পষ্ট হ'ল 2026ৰ বিধানসভা নিৰ্বাচনৰ দৃষ্টিভংগী কি হ'ব বিজেপিৰ আজি ৰাতিপুৱাও আমাৰ জমিয়ত উলেমা হিন্দৰ মাদানী সাহাবে মোক ধমকি দিছে কেইদিনমান আগতে অসমলৈ আহি ৰাহুল গান্ধীয়ে মোক ধমকি দিছে মই আজি মাদানী আৰু ৰাহুল গান্ধীক এটাই কথা ক'ব খোজো আপোনালোকে যিমানে মোক ধমকি দিব অসমক আপোনালোকে যিমানে ধমকি দিব চেষ্টা কৰিব অসমে লাচিতৰ হেংদান আকৌ এবাৰ হাতত তুলি ল'ব আৰু আমি প্ৰমাণ কৰিম যে অসমীয়ায়ো অসমবাসীয়েও ভাৰতীয় লোকসকলে কেনেকৈ জীয়াই থাকিব লাগে আমি তাক জানো আৰু সেই সংগ্ৰামখন আমি আকৌ এবাৰ যুঁজিব খুজিছো আমি জিকিব খুজিছো আমাৰ এটাই কথা চিনাকি মানুহক আমি বসুন্ধৰাৰ জৰিয়তে মাতি দিম চিনাকি মানুহক আমি বসুন্ধৰাৰ জৰিয়তে মাতি দিম আৰু অচিনাকি মানুহৰ পৰা এক টুকুৰ মাটি কাঢ়ি ননালৈকে আমি ক্ষান্ত হৈ বহি নাথাকিম চিনাকিক মাতি দিম অচিনাকি মানুহৰ পৰা এক টুকুৰা মাটি কাঢ়ি নানালৈকেও আমি ক্ষান্ত হৈ বহি নাথাকিম মই ৰাহুল গান্ধী আৰু মাদানীক চ্যালেঞ্জ কৰি ক'ব খুজিছো সাহস আছে যদি অসমীয়াৰ লগত যুঁজি চাওক অসমীয়াৰ লগত এইবাৰ যুঁজি চাওক অসমীয়া জাগিছে আৰু এই জাতিটোক আপোনালোকে এতিয়া ধৰি ৰাখিব নোৱাৰে শেষ বিন্দু বুকুৰ তেজ থাকালৈকে আমি যুঁজিম আৰু অকল আমি যুঁজিমেই এনে নহয় আমি জিকিম এই হৈছে আমাৰ সংকল্প নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আমি সংকল্প লৈছো যে এইবাৰ বৃন্দাবনী ব্ৰস্ত আমি অসমলৈ লৈ আহি ৰাইজে যাতে চাব পাৰে তাৰ ব্যৱস্থা আমি কৰিম সেই ধৰণে আজি আমি আগুৱাই যাব খুজিছো
গড় হত্যা বন্ধ হ'ল, সন্ত্ৰাসবাদে অসমৰ পৰা বিদায় ল'লে। আজি এসময়ত অস্ত্ৰ শস্ত্ৰৰে জাতিৰ মুক্তিৰ সপোন দেখা যুৱকসকলে আজি কৰ্ম সংস্কৃতিৰ মাধ্যমেৰে জাতিটোৰ মুক্তিৰ সপোন দেখা আৰম্ভ কৰিলে। অসমত এইমছ প্ৰতিষ্ঠা হ'ল, নেশ্যনেল ফৰেনচিক ছায়েন্স ইউনিভাৰ্চিটি প্ৰতিষ্ঠা হ'ল, ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট প্ৰতিষ্ঠাৰ পথত আজি মোদী ডাঙৰীয়াৰ নেতৃত্বত আগবাঢ়িছে। আজি নুমলীগড় গহপুৰৰ মাজত ব্ৰহ্মপুত্ৰৰ তলেদি টানেল নিৰ্মাণ, কাজিৰঙাৰ ওপৰত ৩২ কিলোমিটাৰৰ এলিভেটেড কৰিডৰৰ দৰে আজি আমি ডাঙৰ ডাঙৰ সপোন দেখিছোঁ। আমাৰ ৰাজ্যত দুখীয়া জনৰ কাৰণে অৰুণোদয়, মহিলাৰ বাবে মহিলা উদ্যমিতা আঁচনি, আজি যুৱকৰ বাবে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান, চাহ বাগিচাৰ মোৰ শ্ৰমিক বন্ধুসকলৰ বাবে এটিকলি দুটিপাত, আজি সমগ্ৰ অসমত বিকাশৰ এক নতুন স্বপ্ন আজি আমি বাস্তৱলৈ ৰূপায়ণ কৰিছোঁ। আজি আমাৰ জাতিটো দুৰন্ত গতিত আগুৱাই গৈছে। যি স্বপ্ন অসম আন্দোলনৰ সময়ত ৮৫৫ জন শ্বহীদে দেখিছিল, সেই স্বপ্নক আজি আমি বাস্তৱত ৰূপায়িত কৰাৰ পথত আগবাঢ়িছোঁ। আজি মুখ্যমন্ত্ৰীৰ ভাষণৰ দৃঢ়তাই অসমৰ জনসাধাৰণক আকৰ্ষিত যে কৰিব সেয়া নিশ্চিত। চৰকাৰৰ উন্নয়নৰ পৰা আৰম্ভ কৰি সন্দেহযুক্ত নাগৰিকৰ পৰা মাটি কাঢ়ি অনালৈকে সকলো কথাত দৃঢ়তা দেখুৱালে মুখ্যমন্ত্ৰীয়ে। আনহাতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভাষণতো একেই দৃঢ়তা। অসমৰ ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ আৰু চিৰঋণী। আপোনালোকে আগবঢ়োৱা সহযোগিতাৰ বাবে আজি অসম ভাৰতবৰ্ষৰ অন্যতম শক্তিশালী ৰাজ্য হিচাপে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসম তথা উত্তৰ পূৰ্বাঞ্চলক যি ধৰণে তেখেতে আন্তৰিকতাৰে সহযোগিতা আগবঢ়াইছে, তাৰ ফলশ্ৰুতিতে আজি অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৮খন ৰাজ্যই ভাৰতবৰ্ষৰ মানচিত্ৰত জিলিকি উঠিছে। আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লৈ ২০১৪ চনত কৈছিল, উত্তৰ পূৰ্বাঞ্চল কোনো সাধাৰণ অঞ্চল নহয়, ভাৰতবৰ্ষৰ অষ্টলক্ষ্মী, আৰু এই অষ্টলক্ষ্মী শক্তিশালী হ'লেহে ভাৰত শক্তিশালী হ'ব। আৰু সেইবাবে ভাৰতবৰ্ষৰ বিকাশ যাত্ৰাত অষ্টলক্ষ্মী এটা গুৰুত্বপূৰ্ণ ভূমিকা থাকিব লাগিব। সেই যুক্তিৰে তেখেতে এক্ট ইষ্ট পলিচিক, তেখেতে এই নীতিক আগন্তুক দিনৰ বাবে বাস্তৱায়িত কৰাৰ বাবে ২০১৪ চনৰ পৰাই যি নিৰন্তৰ বিভিন্ন পৰিকল্পনা আৰু কাৰ্যসূচী হাতত ল'লে, তাৰ ফলশ্ৰুতিতে আজি অসম তথা উত্তৰ পূৰ্বাঞ্চলে শক্তিশালী ৰূপত নিজক আত্মপ্ৰকাশ কৰিবলৈ সক্ষম হৈছে। বৰ্তমান সময়ত আমি সকলোৱে দেখিছোঁ যে কংগ্ৰেছ দলটোৱে বিভিন্ন সময়ত বিভিন্ন বক্তব্য প্ৰদান কৰিছে, কিন্তু তেখেতসকলক আমি সকলোৱে সোধা উচিত, আপোনালোকে ৫৫ বছৰে দায়িত্ব লাভ কৰাৰ পাছতো, কেন্দ্ৰীয় ৰাজ্যত চৰকাৰ পৰিচালনা কৰাৰ পাছতো কিয় আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ১১ বছৰত কৰা কামখিনি কৰিব নোৱাৰিলে? এইটো এটা মৌলিক প্ৰশ্ন। আপোনালোক সকলোৱে কংগ্ৰেছৰ প্ৰতিজন নেতা পালি নেতাক এই প্ৰশ্ন কৰিব, ৰাহুল গান্ধীক কৰিব, গৌৰৱ গগৈক কৰিব, সকলো তেখেতসকলৰ সতীৰ্থসকলক কৰিব। কাৰণ আজি তাৰিখত ভাৰতবৰ্ষই বিশ্বৰ বুকুত এখন সুকীয়া আসন দখল কৰিবলৈ সক্ষম হৈছে। কাৰণ আজি তাৰিখত আমি সকলোৱে ২০১৬ চনত সংকল্প লৈছিলোঁ, আমাৰ অসম আমাৰ মাটি আমাৰ অধিকাৰ, আমাৰ অসম আমাৰ মাটি আমাৰ অধিকাৰ, আমাৰ অসম আমাৰ মাটি আমাৰ অধিকাৰ। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জাতি মাটি ভেটি এই বাণীৰে আজি বসুন্ধৰাৰ যোগেদি লক্ষ লক্ষ অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ হাতত আজি মাতৃপাত্ৰা তুলি দিছে। এই মাতৃপাত্ৰা দিয়াৰ যাত্ৰা আৰম্ভ হৈছিল মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ২০১৬ চনৰ পৰা। আৰু কাজিৰঙাৰ অবৈধ বেদখলৰ পৰা আৰম্ভ কৰি বটদ্ৰৱা সত্ৰ, পাটবাউসী সত্ৰৰ
বেদখল মুক্ত কৰাৰ বাবে যি উচ্ছেদ অভিযান তেতিয়া আৰম্ভ হৈছিল সেই উচ্ছেদ অভিযানক আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অত্যন্ত দক্ষতাৰে আগুৱাই নি প্ৰায় ৪৮,০০০ একৰ মাটি আজি বেদখল মুক্ত কৰিলে আৰু অবৈধ বিদেশীৰ বিৰুদ্ধে আজি শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিলে তাৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ জাতি মাটি ভেটি এই তিনিটা শক্তি অটুট থাকিলেহে এটা জাতিৰ স্বাভিমান ৰক্ষা পৰিব অসমীয়াই মান সন্মান স্বাভিমান ৰক্ষা কৰা অসমৰ ভূমিপুত্ৰৰ দায়িত্ব আৰু কৰ্তব্য সেই কাম আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাইজক লগত লৈ সেই কাম কৰিছে তাৰ বাবে মই ধন্যবাদ জনাইছোঁ আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিমানখিনি তেখেতে সহায় কৰিছে অসম তথা উত্তৰ পূৰ্বাঞ্চলক আমি কেতিয়াও ধন্যবাদ দি শেষ কৰিব নোৱাৰোঁ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়ায়ো উদাত্ত ভাষণেৰে একেই বাৰ্তা দিলে কাৰণ আমি আজি প্ৰথমবাৰৰ বাবে হয়তো বিজেপিৰ ইতিহাসত অসমৰ ইতিহাসত এনডিএৰ পঞ্চায়তৰ পৰা পাৰ্লিয়ামেণ্টলৈকে সকলো নিৰ্বাচিত প্ৰতিনিধিৰ প্ৰথমখন সন্মিলন আমি আজি খানাপাৰাত আয়োজন কৰিবলৈ চেষ্টা কৰিছোঁ প্ৰায় ২১,৬৭১ জন পঞ্চায়তৰ পৰা পাৰ্লিয়ামেণ্টলৈকে ৰাইজৰ দ্বাৰা নিৰ্বাচিত এখন নতুন অসম গঢ়াৰ সপোন দেখি ৰাইজৰ আশীৰ্বাদ যিসকলে পাইছে যিসকলে জনতাৰ সেৱা কৰাৰ সংকল্প লৈ এই সন্মিলনলৈ অহাৰ সুযোগ পাইছে এই পঞ্চায়ত প্ৰতিনিধিসকল আপোনালোকৰ ওপৰত অধিক দায়িত্ব আজি ন্যস্ত হ'ল আগন্তুক সময়ত গ্ৰামাঞ্চলৰ বিকাশ গয়া ৰাইজৰ বিকাশৰ কাৰণে আপোনালোকে সকলোৱে দিন ৰাত একাকাৰ কৰিব লাগিব কেন্দ্ৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ দিছপুৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ কংগ্ৰেছৰ ২০২৬ৰ ৰণসিঙা বজোৱা ছয়গাঁও ৰাজহুৱা সভাখন আৰু বিজেপি মিত্ৰজোঁটৰ এই সভাখনৰ পাৰ্থক্য হ'ল কংগ্ৰেছৰ সুস্পষ্ট নীতিৰ অভাৱ দৃঢ়তাৰ অভাৱ আৰু শৃংখলাবদ্ধ সাংগঠনিক সৈনিকৰ অভাৱ নেতাৰ অভাৱ আজি যি পঞ্চায়তৰ জনপ্ৰতিনিধিসকল যিসকলে বিজয়ী হৈ আহিছে এইবাৰ পঞ্চায়ত নিৰ্বাচনত তেওঁলোকক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিদৰে ২০২৬ৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব কি ধৰণৰ ৰণনীতি তৈয়াৰ কৰিব তাৰ আভাস পোৱা গ'ল আজিৰ মুখ্যমন্ত্ৰীৰ ভাষণত মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কিছু কথা ক'লে অমিত শ্বাহৰ ভাষণতকৈও যেন আজি কৰবাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালৰ ভাষণ আছিল বেছি দমদাৰ ২০২৬ৰ নিৰ্বাচনত কোন জিকে কোন হাৰে সেয়া পৰৱৰ্তী সময়ত নিৰ্ধাৰণ হ'ব কিন্তু আজিৰ তাৰিখত বিজেপিয়ে স্পষ্ট কৰিছে তেওঁলোকৰ ভিজন কিন্তু কংগ্ৰেছ আৰু বিৰোধী ঐক্যই এতিয়াও দমোজাত আছে কি হ'ব তেওঁলোকৰ ৰণনীতি মাজত মাত্ৰ আৰু কেইটামান মাহ বাকী কংগ্ৰেছে কি ধৰণৰ ৰণনীতি লৈ ৰাইজৰ ওচৰলৈ যাব ৰাইজৰ ওচৰলৈ গৈ তেওঁলোকক ভোট খুজিব সেয়া এতিয়াও স্পষ্ট কৰিব পৰা নাই কংগ্ৰেছে আপোনালোকে শেহতীয়া অসমৰ প্ৰেক্ষাপট চালে আপোনালোকে গম পাব যে কংগ্ৰেছে কি ধৰণৰ ৰণনীতি লৈ আগবাঢ়িছে গতিকে নিৰ্বাচনত কোন জিকে কোন হাৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব কিন্তু বৰ্তমান সময়ত যিখন ছবি সকলোৰে সন্মুখলৈ আহিছে সেইখন ছবিত কিন্তু বিজেপিয়ে স্পষ্ট কৰিছে নিজৰ নীতি নিজৰ দৃষ্টিভংগী নিজৰ দৃঢ়তা কিন্তু অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে হওক বা বিৰোধী ঐক্যৰ যিসকল নেতা আছে অজিত ভূঞা হওক লুৰিণজ্যোতি গগৈ হওক বা অখিল গগৈয়ে হওক তেওঁলোকে কিন্তু তেওঁলোকৰ ৰণনীতি তেওঁলোকে কি ইছ্যুলৈ জনসাধাৰণৰ কাষ চাপিব সেয়া এতিয়ালৈকে তেওঁলোকে স্পষ্ট কৰিব পৰা নাই তেওঁলোকৰ তালমিলৰ অভাৱৰ কাৰণেই হওক বা তেওঁলোকৰ নিমিলা অংকৰ বাবেই হওক তেওঁলোকে এতিয়াও ৰণনীতি স্পষ্ট কৰিব পৰা নাই কিন্তু বিজেপিয়ে স্পষ্ট কৰিলে
আজিৰ যি সভা এই সভাৰ পৰাই এক বাৰ্তা দিলে যে বিজেপিয়ে কিমান শক্তিশালী হৈ তেওঁলোকে এইবাৰ ইলেকশ্যনত অৱতীৰ্ণ হ'ব শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে আপোনালোকে চাই থাকিব নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট